So friends, class 10 or অনুশীলনী 1.1 exercise 1.1 প্রথম কোশ্চেন খিনি হল ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গোসাগু উলাব লাগে। এটো সমাধানটো কেনেকা কৰিবা মই জানো অসুবিধা হৈ আছে আপোনালোকৰ, এটো মই এটা দেখুৱাই দি আছো আৰু এনেকা বনালে হল। এটা দুটা তিনিটা মই যিমান হক কম সময়ৰ ভিতৰত কৰিব চেষ্টা কৰিম। এটো ৰোমান নম্বৰ 1 কেনেকা কৰিবা। ৰোমান নম্বৰ 1 মই ললো প্ৰথমটো, কিমান আছে নাম্বাৰ খিনি লৈ লোৱা। 135 এতিয়া লেস দেন আৰু গ্ৰেটাৰ দেন আপোনালোকে জানে ডাঙৰ আৰু সৰু কোনটো। এতিয়া আৰু তেখেতে দিছে 225, এনে এটো সৰু, তেনেহলে এটো গ্ৰেটাৰ দেন লেস দেন টু ইউজ কৰিলে হল, ব্যৱহাৰ কৰিবা আৰু এনেকে লিখিলে হল 225। প্ৰথম স্টেপটো হেতুৱে, প্ৰথম স্টেপ 225। এতিয়া নেক্সট কেনেকা বনাব। নেক্সট আপোনালোকে এই ডাঙৰ নাম্বাৰটো কিমান আছে 225 এটো লিখি দিয়া। ইউক্লিড কলন বিধিটো কেনেকা আছে এই কলন বিধিটো মই বনাই আছো। 225 নাম্বাৰ খিনি লিখি দিয়া। লিখি দিয়াৰ পিছত এতিয়া কি কৰিব লাগে, সমান সমান দি দিয়া। এতিয়া মই দুটা সমান দিলো। এতিয়া আপোনালোকে কি কৰিবা, এই ডাঙৰ নাম্বাৰটো মই ডাঙৰ নাম্বাৰটো কিমান আছে ইয়াত সাইডত, কিন্তু এই সাইডত বনালে হল 225 তাক এই সৰু নাম্বাৰ দি ডিভাইড দিবা। সৰু নাম্বাৰ দি ডিভাইড কৰিলে হল। সৰু নাম্বাৰটো আছে আমাৰ লগত 135। এতিয়া দুবাৰ ললে 135 দুবাৰ ললে বেছি হৈ যাব, কিমান হ'ব আৰু 270 হ'ব। ইয়াত আছে 225, তেনেহলে এবাৰ ললে হল 135 এনেকা বনাবা 135। এতিয়া মাইনাস কৰি দিয়া, 5 দি 5 গল, ইয়াত 0, 2 দি 3 যাব নোৱাৰে, 1 ললে 12 12 পৰা 3 গল, তেনেহলে 9। এতিয়া হেতুৱে আৰু যাব নালাগে, ইমানে কৰিবা। ফাৰ্স্ট স্টেপ, এটো ফাৰ্স্ট স্টেপ। তাৰ পিছত ইয়াত লিখিব, কেনেকা লিখিব এটো চাব, লিখিব লাগে। ইয়াত লিখিবা আপোনালোকে হেতু এই দুটা ওপৰৰটো পূৰণ কৰিলে হল। এই দুটা ওপৰৰটো পূৰণ কৰিব লাগে। 135 পূৰণ এটো ওপৰৰ কিমান আছে ভাগফল 1 আৰু শেষফল কিমান আছে, শেষফলটো 90, হেতু প্লাস কৰিব লাগিব 90 প্লাস। আৰু এটা স্টেপ লিখিবা। এটো স্টেপ মানে কেনেকা লিখিবা মই ইয়াত লিখি দি আছো। ইয়াত লিখিলে হল ৰিমাইণ্ডাৰ নট ইকুৱেল টু 0, মানে আমাৰ লোকৰ লাষ্টত হেক লৈকে যেতিয়া 0 না আহে তেতিয়ালৈকে স্টেপটো চলি থাকিব। ৰিমাইণ্ডাৰ নট ইকুৱেল টু 0, হেতু ফাৰ্স্ট স্টেপ। তাৰ পিছত এতিয়া কি কৰিব, এতিয়া এই নাম্বাৰটো 135 টো চাব, আৰু এই 135 টো এই উত্তৰটো হেতু আকৌ ইয়াত লিখিলে হল 135 লিখি দিয়া। তাৰ পিছত আকৌ ইকুৱেল এটা দি দিয়া, সমান সমান। এতিয়া 135 নাম্বাৰটো যে উলাল, এই 135ক এই লাষ্টৰ ৰিমাইণ্ডাৰ কিমান আছে এই ৰিমাইণ্ডাৰ দি ভাগ কৰিলে হল, এই সাইডত কৰিলে হল। কিমান আছে 135, আৰু শেষফল আমাৰ লোকৰ ওচৰত আছিল লাষ্টৰটো 90, এটো দি ডিভাইড দিলে হল। যদি মই দুবাৰ লওঁ তেনেহলে 180 বেছি হ'ব, এবাৰ ল'ব 90। 5 দি 0 গল, 5 ৰৈ গল, 13 পৰা 9 গল, 10 11 12 13 আৰু 2, ইয়াত কিমান হ'ব 90। ইয়াত 90, 135, 5 ৰৈ গল, ইয়াত হৈ গল 45। ইয়াত 45 গল, আমাৰ শেষফল কিমান ওলাল 45। এতিয়া হেতু এনেকা লিখিবা 90 into 1 plus 45। আকৌ এটো লিখিলে হল ৰিমাইণ্ডাৰ not equal to 0। নেক্সট স্টেপটো আকৌ এনেকা মানে গৈ থাকিব।
এতিয়া হেই যেনেকা ইয়াত 35 ললো 135 ইয়াত এনেকা 90 ললে হল 90 ইকুৱেল টু এই 90 নাম্বাৰটো 45 এতিয়া আমাৰ লাষ্টৰ নাম্বাৰটো উলাল 45 মানে শেষ হল কিমান উলাল ৰিমাইন্ডাৰ 45 তেনেহলে এই 90 আকৌ আমি 45 দি যদি ডিভাইড দি আছো আমি জানো যদি দুবাৰ লও তেনেহলে 90 আহিব আৰু ৰিমাইন্ডাৰ এতিয়া 0 ওলাই গল এটো আকৌ এনেকে লিখিবা 45 into 2 plus 0 আৰু আমাৰ ৰিমাইন্ডাৰ উলাল এতিয়া r equal to 0 এতিয়া আমাৰ হেক হৈ গল এতিয়া মই ক'ব পাৰো মই এনেকা এটা নাম্বাৰ ললো যি নাম্বাৰ দি আমি ডিভাইড কৰিলো আৰু আমাৰ 0 উলাল সেই নাম্বাৰ খিনি হল 45 নহয় 45 দি লাষ্টত মই ডিভাইড কৰিলে হেতু 0 উলাল যি নাম্বাৰ দি আপোনালোকে ডিভাইড কৰিবা লাষ্টৰ আৰু 0 উলাব হেতুৱে এনসাৰ হ'ব হেতুৱে গসাগু হ'ব হেতুৱে এসিএফ হ'ব সো এটু লিখিলে হল গসাগু কিমান হল ইকুৱেল টু 45 হ'ব 45 এটু মই ৰোমান নাম্বাৰ 1 টো কৰিলো এটু অলপ আকৌ মই অলপ হৰু কৰিছো এটু স্ক্ৰিনশ্বট লব পাৰে ৰোমান নাম্বাৰ 1 টো কৰিলো এতিয়া ৰোমান নাম্বাৰ 2 বনাই আছো চেষ্টা কৰিবা অকলে বনাবৰ কাৰণে ৰোমান নাম্বাৰ 2 আমাৰ নাম্বাৰ খিনি হল ৰোমান নাম্বাৰ 2 ৰ নাম্বাৰ খিনি হল 196 ৰোমান নাম্বাৰ 2 সমাধান কৰি আছো 196 আৰু এটা নাম্বাৰ আছিল আমাৰ উচৰত 38220 এতিয়া মই জানো ডাঙৰ হেতু এনেকা কৰিলে হল আকৌ মই কি কৰিম ডাঙৰ নাম্বাৰটো ইয়াত লিখি দিম 38220 সমান দিলে হল এই ডাঙৰ নাম্বাৰটো ইয়াত এনেকা ঠিক তেনেকাই বিধি ঠিক তেনেকা প্ৰসেসটো একো চেঞ্জ নহয় 38220 এটি ডিভাইড কৰিলে হল 196 হৰু নাম্বাৰ দি ডিভাইড কৰিলে হল আৰু মই জানো আৰু এটা কথা 196 যেতিয়া ডিভাইড দিবা এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ দিলে নহব 196 আৰু 196 যদি পূৰণ কৰা এটো পূৰণ কৰি চাই লব 196 যদি পূৰণ কৰা 6 6 গুণ 36 6 হাতত ৰৈ গল 3 সৰি 195 হ'ব 6 দিলে নহব 195 হ'ব মই 195 দি যদি পূৰণ কৰি আছো তেনেহলে 6 5 গুণ 30 ৰ 3 হাতত ৰৈ গল 3 9 5 গুণ 45 46 46 48 48 ৰ 8 হাতত ৰৈ গল 4 5 গুণ 5 আৰু এদিকে 4 ইয়াত কিমান হল 9 এটো কাটি দিয়া 9 9 54 54 ৰ 4 হাতত ৰৈ গল 5 9 গুণ 81 82 83 84 85 86 86 ৰ 6 হাতত ৰৈ গল 8 চাব আৰু 9 1 9 9 10 17 ইয়াত হৈ গল 17 এটো কাটি দিয়া 166 199 111 এতিয়া ইয়াত আহিব 0 ইয়াত আহিব 8 9 10 11 12 12 2 হাতত 1 9 10 10 16 17 18 19 20 21 22 22 ৰ 2 হাতত ৰৈ গল 2 তাৰপিছত 9 10 16 16 17 18 18 ৰ 8 হাতত 1 1 2 আৰু 3 মই এনেকা পূৰণ কৰাৰ পিছত মই হেতু চালু যে গোটেই কেইটা নাম্বাৰটো আমাৰ উচৰত আহি গল গোটেই নাম্বাৰটো আমাৰ উচৰত হেতু চাব যে ওপৰৰ আমাৰ যেনেকা ইয়াত আছিল 38220 ইয়াতো ওলাই গল 38220 মানে মই জানো 196 into 195 that means what 196 195 মানে হল ইয়াত এটো অলপ মই ইৰেজ কৰি দি আছো এতিয়া আমি পালো যে 196 নাম্বাৰটো 195 দি ডিভাইড কৰিলে আমাৰ উচৰত 0 ওলাব
আমাৰ ওচৰত এতিয়া 0 ওলাব মানে একবাৰে হেতু হেক হল একবাৰে তেনেহলে ইয়াত লিখিবা ঠিক তেনেকা লিখিলে হল 196 into 195 plus remainder হল 0 এতিয়া ইয়াত r equal to 0 মানে মই কব পাৰো 196 নাম্বাৰটো দি ডিভাইড কৰিলো তেনেহলে ইয়াৰ গসাগু বা HCF হ'ব 196 এই নাম্বাৰটো যে ডিভাইড কৰিছা এই নাম্বাৰটো যে ডিভাইড কৰিছা 196 এই নাম্বাৰটো হে HCF হ'ব এতিয়া মই লিখিম গসাগু therefore গসাগু কিমান লিখিব গসাগু লিখিব এতিয়া আমাৰ आंसर হ'ব 196 ওকে নেক্সট ৰমান নম্বৰ 3 মই বনাই দি আছো যিমান সময় আছে মোৰ ওচৰত ইমানে মই বনাম মানে গোটেই কেইটা হেক কৰিব এটা মানে চেষ্টা কৰি আছো আৰু ৰমান নম্বৰ 3 বনাব আপোনালোকে সলিউশন সমাধান ৰমান নম্বৰ 3 ৰমান নম্বৰ 3 আমাৰ ওচৰত দুটা নম্বৰ আছে নম্বৰ খিনি হল 867 ভেৰি ইম্পৰ্টেন্ট আৰু এটা নম্বৰ হল 255 এতিয়া আমাৰ ওচৰত ডাঙৰটো হল 867 ডাঙৰটো এনেকা দিলে হল গ্ৰেটাৰ দেন দিলে হল এতিয়া ডাঙৰ নম্বৰ খিনি হে প্ৰথমে লিখিব লাগে 867 লিখিলে হল 867 এতিয়া লিখিবা 867 এতিয়া সমান দি দিয়া সমান এতিয়া আমাক কি কৰিব লাগিব এতিয়া মই জানো ডাঙৰ নম্বৰক আকৌ সেম প্ৰসেস সেম বিধিটো একো চেঞ্জ নহয় 867 এটোৱে হল ইউক্লিড কলন বিধি সৰু নম্বৰটো হল 255 এই সৰু নম্বৰ দি এটো ডিভাইড দিয়া মই জানো দুবাৰ দিলে 400 500 মান কিমান আৰু 500 বা অলপ বেছি হ'ব কিন্তু এটো দি লাভ নাই দুবাৰত না যায় তিনিবাৰ দিয়া that means 255 ক আমি তিনিবাৰ দি আছো 5 3 15 5 7 1 5 3 15 16 6 7 1 3 2 6 1 7 765 very important তিনিবাৰ দিয়া তিনিবাৰ দিলে আমাৰ ওচৰত ৰিজাল্টটো ওলাল 765 এতিয়া মাইনাস কৰি দিয়া 7 দি 5 গল 2 6 দি 6 গল 0 8 দি 7 গল 1 102 এতিয়া লিখাৰ নিয়মটো মই কলো এটো লিখি দিয়া 255 এতিয়া হ'ব পূৰণ এটো ওপৰৰ ভাগফল কিমান হল 3 শেষফল কিমান হল 102 এটো প্লাস হ'ব এতিয়া ৰিমাইন্ডাৰ কি লিখিবা ৰিমাইন্ডাৰ সকলে সময়ে not equal to 0 যেতিয়ালৈকে 0 নাহে ফাৰ্স্ট স্টেপ টু হেক হল এটো ফাৰ্স্ট স্টেপ হেক হল মই এটো সাইডত ৰাপ কৰি আছো আপোনালোকে বেলেগ সাইডত এটা ৰাপ কৰিলে হল আৰু ইয়াত নোট টু ফ্ৰেশ কৰি বনালে হল গম পাইছা নোট টু ফ্ৰেশ কৰি বনালে হল এতিয়া নেক্সট আকৌ সেম হ'ব নেক্সট হ'ব এতিয়া ইয়াত কিমান আছে 225 এটো লিখি দিয়া 255 very important এতিয়া 255 নহয় 255 এটো ভিতৰত হ'ব এতিয়া আমাৰ ৰিমাইন্ডাৰ কিমান ৰৈ গল 102 ৰাইট 102 এটো ডিভাইড দিলে হল 102 দুবাৰ দিয়া 102 that means 204 মাইনাস কৰি দিয়া 5 দি 4 গল 1 5 দি 0 গল 5 আৰু ইয়াত 2 দি 2 গল 0 বাদ দিয়া এটো দিব নালাগে এনেকা লিখিলে হল 102 পূৰণ ওপৰৰ কিমান আছে 2 পূৰণ 2 দি দিয়া আৰু এতিয়া কি কৰিবা প্লাস কৰিবা ৰিমাইন্ডাৰ কিমান আছে 51 হেতু প্লাস কৰিব লাগে সকলো সময় এতিয়া মই আমাৰ 0 ওলাল নেকি ওলোৱা নাই তেনেহলে আকৌ ৰিমাইন্ডাৰ not equal to 0 very important আকৌ এই নম্বৰটো লিখি দিয়া 102 এতিয়া 102 এই নম্বৰটো আহিব এই নম্বৰটো 102 এটো মই ৰাপ কৰি দিয়া এটো ইৰেজ কৰি দি আছো ওকে এটো তো আপোনালোকে জানে ডিভাইড একো নহয় হৰণ আকৌ 102 ভিতৰত হ'ব 102 বাহিৰত হ'ব 51 আমি জানো দুবাৰ দিলে 102 এতিয়া 0 ওলাই গল এতিয়া লিখিবা কেনেকা 51 পূৰণ এটো ওপৰত কিমান আছে 2 প্লাস ৰিমাইন্ডাৰ কিমান 0 এতিয়া কি লিখিবা ৰিমাইন্ডাৰ ইকুৱেল টু 0 নট ইকুৱেল টু দিব নালাগে কাৰণ ৰিমাইন্ডাৰ এতিয়া 0 ওলাই গল নহয় জানো এতিয়া মই জানো 50 এটো চাব আমি কোন নাম্বাৰ এনেকা ভাগ দিলে
কোন নাম্বাৰ দি আমি ডিভাইড কৰিলো আমাৰ 0 ওলাল 51 এনে এটা নাম্বাৰ যি নাম্বাৰৰ দি সেই সংখ্যাটো 0 ওলাই গল এতিয়া কেনেকৈ লিখিবা এতিয়া লিখিলে হল গসাগু এতিয়া therefore গসাউ কিমান ইকুৱেল দি দিয়া কিমান 51 গসাউ ইকুৱেল কিমান 51 হেতু হে কল মানে মই এটো কিন্তু roman number 3 বনালো ওকে ইয়াত 2 দি দিছো একো নহয় roman number 3 এতিয়া আমালোক roman number 3 হে কল roman number 4 next page লৈ আছো মই আৰু next page okay roman number 4 আমালোকৰ উচ্চৰত আছে roman number 4 আমালোকৰ উচ্চৰত আছে দুটা আকো নাম্বাৰ এই নাম্বাৰ খিনি হল 272 ওকে আৰু এটা নাম্বাৰ হল 1032 ওকে ইয়াৰ ডাঙৰ কোনটো লেস দেন গ্ৰেটাৰ দেন টু দি দিয়া হেতু ডাঙৰ হল 1032 লেস দেন 272 ওকে এতিয়া ডাঙৰ নাম্বাৰটো হে লিখিব লাগে 1032 ইকুৱেল দি দিয়া আকৌ 1032 যি নাম্বাৰটো এনেকা ডিভাইড দিয়া 1032 হৰু নাম্বাৰটো 272 এটো ডিভাইড দিব লাগে এবাৰ নহয় তিনিবাৰ চাৰিবাৰ এটো গোটেই কেটা বনাই লওক তাৰ পিছত হিকি যাব আৰু পৰীক্ষাত আহিব 100% এটা আহিব এতিয়া মই জানো যদি মই দুবাৰ লও তেনেহলে নাম্বাৰটো বহুত কম হ'ব তিনিবাৰ লৈ আছো মই দেখাই দি আছো 272 তিনিবাৰ দি পূৰণ দিয়া 3 2 গুণ 6 7 3 গুণ 21 21 और 1 हाथों 2 3 2 गुण 6 7 8 816 আৰু যদি এবাৰ লও চাৰিবাৰ দিলে মোৰ বেছি হৈ যাব চাৰিবাৰ দিলে আপোনালোকে প্ৰমাণ যদি নাপায় মই দেখাই দি আছো 272 যদি চাৰিবাৰ কৰি আছো চাৰিবাৰ 4 2 গুণ 8 7 4 গুণ 28 8 2 4 2 গুণ 8 9 10 1088 নাম্বাৰ খিনি উলাল আমাৰ উচ্চৰত 1088 কিন্তু ইয়াত আছে 1032 এটো ডাঙৰ হৈ গল ডাঙৰ আমি লব নোৱাৰো ডাঙৰ নাম্বাৰটো লব নোৱাৰো ইয়াৰ কাৰণে মই হেতুৱে মানি লম তিনিবাৰ দিলে হল তেনেহলে এটো তিনিবাৰৰ উলাল কিমান 816 এটো ইৰেজ কৰি দিয়া এটো বাদ দিয়া এটো ইৰেজ কৰি দিয়া এতিয়া মাইনাস কৰি দিয়া 1 লগ 12 পৰা 6 গল 6 ইয়াত 2 2 পৰা 1 গল 1 ইয়াত গল 10 10 পৰা 8 গল 2 তেনেহলে আমাৰ উলাল কিমান আৰু লিখাৰ এটো প্ৰসেসটো 272 ইনটু ওপৰৰ কিমান আছে 3 প্লাস ৰিমাইন্ডাৰ কিমান আছে 216 এতিয়া কি লিখিবা ৰিমাইন্ডাৰ not equal to 0 very important next step এই নাম্বাৰটো লিখা 272 এই 272 নাম্বাৰটো আছে না 272 এটো মই ইৰেজ কৰি দি আছো মোৰ উচৰতে হিমান ঠাই নাই আৰু এৰ কাৰণে আমাক ইৰেজ কৰিব লাগিব 272 এই নাম্বাৰটো যি আমাৰ লাষ্টত ভাগশেষ উলাই এই ভাগশেষ দি আমি ভাগ দিব লাগে আপোনালোকে জানে লাষ্টত কিমান আছে 216 very important 216 এটো দুবাৰ ললে বেছি হ'ব এবাৰ হে দিয়া 216 এতিয়া 1 লোৱা 12 পৰা 6 গল 6 ইয়াত 6 দি 1 গল 5 আৰু 2 গলে 0 বাদ দিয়া এটো লিখিব না লাগে তেনেহলে আকৌ লিখাৰ স্টাইলটো লিখাৰ প্ৰসেসটো 216 পূৰণ এটো 216 পূৰণ 1 ওপৰৰ কিমান আছে ভাগফল 1 প্লাস ৰিমাইন্ডাৰ শেষফল কিমান আছে 56 এটো প্লাস কৰি দিয়া আকৌ ৰিমাইন্ডাৰ not equal to 0 very important okay next process এটো হ'ব next process আৰু হৰু কৰি দি আছো একো নহয় এতিয়া এই নাম্বাৰটো লম 216 okay 216 মই জানো এটো ইৰেজ কৰি দি আছো 216 এই নাম্বাৰক মই ভাগশেষ কিমান আছে আমাৰ উচৰত নাম্বাৰটো ললো 216 ভাগশেষ কিমান আছে ভাগশেষ 56 ভাগশেষ কিমান আছে 56 এই 56 দি দিয়া আৰু তিনিবাৰ দিলে হল চাৰিবাৰ বেছি হ'ব 56 তিনিবাৰ চাৰিবাৰ বেছি হ'ব 6 3 গুণ 18 8 7 1 5 9 15 16 168 এটো দি দিয়া 3 বাৰ 168 এতিয়া এক ইয়াত 6 দি যাব নোৱাৰে ইয়াৰ পৰা 1 ললো ইয়াৰ পৰা 1 ললো মানে 16 পৰা 8 গল 8 আৰু ইয়াৰ 11 আছিল এতিয়া ৰৈ গল 10
10ৰ পৰা 6 গ'ল 4 এটো হৈ গ'ল 48 ওকে তেনেহলে হেতু লিখাৰ প্ৰসেসটো এনেকা লিখিবা 56 এই নাম্বাৰটো পূৰণ দি দিয়া 3 পূৰণ 3 ওপৰত 2 আৰু প্লাস হ'ব লাষ্টৰ কিমান হ'ল 48 এতিয়াও লিখিলে হ'ল ৰিমাইন্ডাৰ নট ইকুৱেল টু 0 ভেৰি ইম্পৰ্টেন্ট ওকে এটো ইৰেজ কৰি দি আছো এতিয়া আকৌ নেক্সট প্ৰসেস নেক্সট স্টেপ সেম 56 লিখি দিয়া 56 ইকুৱেল টু এই 56 ক ডিভাইড দিয়া 56 ক মই ডিভাইড দি আছো লাষ্টত কিমান আছে 48 এটো দুবাৰ যাব না এবাৰ যাব সৰি দুবাৰ নহয় এবাৰ যাব 48 নহয় জানো 48 এতিয়া এক লোৱা 16 ৰ পৰা 8 গ'ল 8 বাস এটোৱে হ'ব লিখাৰ স্টাইলটো মানে লিখাৰ বিধিটো হ'ল 48 এই নাম্বাৰটো এই নাম্বাৰৰ পূৰণ দিব লাগে জানে আপোনালোকে ইনটু 1 প্লাস দিব লাগে লাষ্টৰ 2 8 এতিয়া লৈকে আমাৰ ৰিমাইন্ডাৰ 0 ওলোৱা নাই 0 ওলাইছে নেকি ওলোৱা নাই এতিয়া কি কৰিবা এইটো দিয়া 48 এই নাম্বাৰটো দি দিয়া আৰু লাষ্টৰ কিমান আছে এটো 48 ক 8 দি ডিভাইড দিব 8 6 গুণ 48 আপোনালোকে জানে 8 6 গুণ 48 ক্যান্সেল 0 হ'ব এতিয়া লিখাৰ স্টাইলটো 8 ইনটু 6 প্লাস 0 এতিয়া আমাৰ ৰিমাইন্ডাৰ হ'ব ৰিমাইন্ডাৰ ইকুৱেল টু 0 দ্যাটস ভেৰি ইম্পৰ্টেন্ট r ইজ ইকুৱেল টু 0 তাৰ মানে ইয়াত মই পালো আমি 8 দি ডিভাইড কৰিলো তেনেহলে আমাৰ এনসাৰ খিনি 0 আই গল এতিয়া আমাৰ গসাগু বা এসিএফ টো হেতুৱে হ'ব তেনেহলে এটো মই লিখিম আকৌ কি লিখিম যে ইয়াত গসাগু কিমান হ'ব therefore গসাগু বুলি কয় গসাগু কিমান হ'ব গসাগু 8 এটো শেষ হৈ গ'ল গসাগু 8 এটো চাব পাৰে আপোনালোকে স্ক্ৰিনশ্বট ল'ব পাৰে স্ক্ৰিনশ্বট এটো লৈ লওক স্ক্ৰিনশ্বট ল'ব পাৰে ওকে আৰু যদি আৰু অলপ ডাঙৰ কৰিব লাগে মই কৰি দি আছো প্ৰসেসটো হ'ব এতিয়া আমাৰ 4 নম্বৰ শেষ হ'ল 5 নম্বৰ এটা বনাম বহুত আছে বনাই আছো মই বনাই থাকিম 5 নম্বৰ ওকে নম্বৰ 5 Roman number 5 to কিমান আছে 4 number 405 আৰু এটা নাম্বার আছে 2520 ডাঙৰটো কোনটো এটো less than 2520 less than 405 right ডাঙৰ নাম্বাৰটো হে লিখিব লাগে স্টার্ট তেনেকা কৰিবা সরি মই হৰুটো হে লিখি আছো ডাঙৰটো হে লিখিব লাগে ডাঙৰ নাম্বাৰটো আছে 2520 ওকে এতিয়া মই ইয়াত 2520 হৰু নাম্বাৰটো 405 ইয়াত দি ডিভাইড দিলে হল ইয়াত মানে মই এটা জাস্ট আইডিয়া লৈ আছো যদি 400 নাম্বার থাকে আৰু 5 বাৰ যদি দি আছো তেনেহলে 2000 হয় তাৰ মানে 6 টাইম দিব লাগিব আমাক 405 6 বাৰত দিয়া 6 5 গুণ 30 0 হাতত 3 মানে ইয়াত 3 6 4 গুণ 24 2430 এটোৱে হ'ব মানে 6 বাৰ দিয়া 6 টাইম দিয়া 6 টাইম দিলে আমাৰ কিমান ওলাল 6 ওলাল কিমান আকৌ কৰি দি আছো 5 গুণ 30 0 30 24 মানে 2430 2430 000 12 পৰা 3 গল 9 4 গুণ হ্যাঁ হেতুৱে লিখাৰ প্ৰসেসটো এনেকা হ'ব 405 ইনটু ভাগফল 6 ৰিমাইন্ডাৰ কিমান আছে 90 কি লিখিবা ৰিমাইন্ডাৰ not equal to 0 okay next এই নাম্বাৰটো লৈ লোৱা 405 এই নাম্বাৰটো আহিব এতিয়া 405 এতিয়া আকৌ এটো ইৰেজ কৰি দি আছো মই এতিয়া 4
05 ডিভাইড দিব লাগে 90 90 চাৰিবাৰ যোৱা 9 4 গুণ 9 4 গুণ 36 306 এতিয়া হ'ব 5 ইয়াত লম 1 10 10 ৰ পৰা 6 গল 4 এটো এনেকা মানে এটো 0 হ'ব আৰু তেনেহলে কিমান দিলো চাৰিবাৰ তো এতিয়া হ'ব এটো 90 ইনটু ভাগফল 4 রিমাইন্ডার কিমান 45 রিমাইন্ডার not equal to 0 remainder not equal to 0 okay next number খিনি লম 90 next number খিনি লম 90 এতিয়া হে 90 ক আমি 45 দি যদি ডিভাইড কৰো মই জানো দুবাৰৰ এটো বেছি না যায় এটো হেক হৈ যাব 90 45 okay okay my dear friends 45 2 time 90 এটো হৈ গল না 0 এতিয়া লিখাৰ স্টাইলটো 45 into 2 plus 0 এতিয়া রিমাইন্ডার কি হ'ব ইকুয়াল টু 0 হ'ব এতিয়া রিমাইন্ডার কি হ'ব ইকুয়াল টু 0 হ'ব আমাৰ উত্তৰত উলাই গল গসাগু কিমান উলাল তেনে হলে মই এটা নাম্বাৰ ললো যি নাম্বাৰ দি ডিভাইড কৰিলো বা এতিয়া হৰণ কৰিলো আমাৰ এই নাম্বাৰটো হল 45 এই 45 এ আমাক কি আনিলে 45 এ আমাক 0 আনিলে এটুই তো ইউক্লিড কলন বিধি এতিয়া আমাক গসাগু উলাব 45 তেনে হলে লিখিলে হল গসাগু কিমান হ'ব গসাগু 45 very important এটু হেক হৈ গল এটু যদি স্ক্রিনশট লব পাৰে মই অলপ সৰু কৰি দিলো লৈ লওক এতিয়া আমি 5 নম্বৰ হেক কৰিলো আৰু 6 7 8 বহুত নম্বৰ আছে চেষ্টা কৰি আছো মই হেকে কৰো গোটেই কেইটা বনাই লব একো নহয় এতিয়া নেক্সট নাম্বাৰ খিনি হল আমাৰ উত্তৰত কিমান উলাল হেতু আমাৰ উত্তৰত 45 এতিয়া Roman 6 তে Roman 6 খিনি বনাম 155 greater than 1385 less than 1385 এতিয়া 1385 number 2 দি দিয়া এতিয়া ইয়াক ডিভাইড দিব লাগে আৰু দুটা মই না আপোনালোকৰ হোমৱৰ্ক দিম এটো লাষ্ট বনাই আছো আৰু দুটা ৰোমান নাম্বাৰ থাকি যাব আমাৰ উত্তৰত 7 আৰু 8 ৰোমান নাম্বাৰ 7 আৰু 8 এটো নিজে বনাব অসুবিধা হলে আমাক কমেন্ট কৰি জনালে হল তাৰ পিছত মই এটো বনাম কিবা এটা দুটা তো হোমৱৰ্ক দিব লাগিব না আপোনালোকে শিকিছে কি শিকা নাই ইয়াৰ কাৰণে মই টিউচনৰ নিচে না আপোনালোকৰ কৰাই দি আছো একো নহয় 1385 এতিয়া হৰু নাম্বাৰটো হল 155 ডিভাইড দিয়া 155 ডিভাইড দিয়া ডাইরেক্ট মই বনাই আছো 155 8 টাইম দিয়া 8 5 গুণ 40 4 8 5 गुण 40 और 44 के 4 4 8 गुण 8 9 10 11 12 माने आंसर 1240 এতিয়া আমাক মাইনাস কৰিব লাগে ইয়াত হ'ব 5 ইয়াত হ'ব 4 ইয়াত হ'ব 1 আৰু কিমান বাৰ দিলো 8 টাইম তেনে হলে 145 রাইট লিখাৰ স্টাইলটো এনেকা হ'ব প্রসেস টু 155 into 8 রিমাইন্ডার কিমান রিমাইন্ডার প্লাস কৰিবা সকলে সময়ত রিমাইন্ডার এই টু কেনেকা রিমাইন্ডার কিমান ওলাল আমাৰ উত্তৰ 145 এটো লিখিবা প্লাস 145 এতিয়া লিখিলে হল রিমাইন্ডার not equal to 0 মোৰ হ্যান্ডৰাইটিং টো ইমান ভাল নহয় ম্যাথছত কাৰণ মই পেড ইউজ কৰি আছো এটা ডিজিটাল পেড আৰু এই ডিজিটাল পেডত আমাৰ হ্যান্ডৰাইটিং টো এতিয়া লৈকে বহা নাই যে স্টাৰ্ট হে কৰিলো ইয়াৰ কাৰণে কিবা অসুবিধা হলে অলপ ধুনিয়াকে চাব লাহে ধীৰে হৈ যাব আৰু 1 এতিয়া 155 লব লাগে
155 এই 155ক আমি ডিভাইড দিম 155ক আমি ডিভাইড দিম 155ক আমাক ডিভাইড দিব লাগিব এটো চাব 155ক কিমান আছে ইয়াত ডিভাইড দিলে হল 155 155 আমি ডিভাইড দি আছো আচ্ছা এটো মোৰো হেকে হল 155 ডিভাইড দি আছো মই 145 মই জানো এবাৰ হে যাব 145 এটি আমাৰ উচৰত 55 দি গলে 0 5 দি 1 গলে 1 5 দি 4 গল 1 এটি আমাৰ লিখাৰ প্ৰসেসটো হল 145 into 145 এতিয়া into 1 plus remainder কিমান 10 এতিয়া লিখি মই remainder not equal to 0 next process to same হবো process একো চেঞ্জ নহয় এটো কিন্তু 5 এটো মই দুনিয়াকে লিখি দি আছো 5 এতিয়া আমি 145 লম 145 10 দি হে ডিভাইড দিব লাগে এনেকা ডিভাইড দিবা 145 10 বাৰ দিলে কিমান হ'ব 10 1 গুণ 10 45 10 4 গুণ 40 আৰু ভাগশেষ আমাৰ উচৰত কিমান ৰৈ গল ভাগশেষ আমাৰ উচৰত 5 তেনে হলে 10 into 14 remainder 5 that means remainder not equal to 0 লিখিব লাগিব last process এটো 10 লব লাগে 10 এতিয়া 10ক ডিভাইড দিবা 5 দি কিমান বাৰ দুবাৰ হে যাব 10ক ডিভাইড দিবা 5 দি এটো চাই লব অলপ চাই লব দুনিয়া মিলাই লব 10ক ডিভাইড দি আছো ৰিমাইন্ডাৰ আছে 5 মই জানো 5 2 গুণ কিমান হল 10 5 2 গুণ আমাৰ উলাব 10 এতিয়া ৰিমাইন্ডাৰ 0 লিখাৰ প্ৰসেসটো ঠিক তেনেকা 5 into 2 ৰিমাইন্ডাৰ 0 এতিয়া r equal to 0 আৰু r equal to 0 sorry r equal to 0 r equal to 0 এতিয়া লিখিলে হল গসাগু therefore মই ডাইরেক্ট লিখি দি আছো SCF এতিয়া আমাৰ এনে এটা নাম্বার জি আছিল এই নাম্বাৰটো হল 5 দি আমি ডিভাইড কৰিলো এটো আমাৰ গসাগু হ'ব 5 very important হেক হল তাৰ পিছত আপোনালোকৰ উচৰত দুটা মই ৰিকুৱেষ্ট কৰিছো এনসার খিনি খালি জাস্ট উলাই খিনি আমাক এনসার কমেন্ট কৰিবা এটো রোমান নাম্বার হল 567 sorry 56 নহয় 7 আৰু 8 এই দুটা রোমান নাম্বার খিনি বনাই খিনি আমাক কমেন্ট কৰি জনালে হল সো দেখিবৰ কাৰণে very very thanks আৰু কিবা চ্যাপ্টাৰ বা কিবা অসুবিধা হৈ আছে কিবা বুজিছা বুজা নাই এটো আমাক কমেন্ট কৰিবা আৰু যদি ভিডিও ভাল লাগে এটো সাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো মই এতিয়া মেথছ আৰম্ভণি কৰিছো মানে হেকে লৈকে যাম আপোনালোকৰ ফাইনালৰ লৈকে যাম গোটেই কেইটা মই হেক কৰাম টিউচনৰ নিচিনা ইয়াৰ কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইক কৰিবা যেহেতু মই ইমান কষ্ট কৰি আছো আপোনালোকৰ কাৰণে লাইক এটা দিলে হল আৰু বেছি নালাগে এটো গুৰু দক্ষিণাৰ কাৰণে এটা দিলে হল লাইক সো thanks